নৱম খণ্ড। অজলা ইভান। অকণিহঁত, আজি ৰুছ দেশৰ এটি লোককাহিনী তোমালোকক কওঁ, শুনা দেই। বহু পুৰণি কালৰ কথা। ৰুছ দেশত তেতিয়া ৰাজতন্ত্ৰ চলিছিল। তোমালোকে জানানে ৰুছ দেশত ৰজাক জাৰ বুলি কয়? এই বিশাল আৰু বছৰৰ 6 মাহ বৰফে আৱৰি থকা দেশখনত তেতিয়া ৰুছবাসীসকলে খেতি বাতি আৰু পশুপালন কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। এই বিশাল দেশখনৰ বুকুত আছিল এখন সৰু মনোমোহা গাঁও। গাঁওখনৰ কেওফালে আছিল শস্য পথাৰ আৰু সেই পথাৰৰ এটি সীমনাত আছিল এখন গভীৰ অৰণ্য। এই অৰণ্যখন কিন্তু এখন মায়াবী অৰণ্য বুলি গাঁওবাসীসকলে বিশ্বাস কৰিছিল। এই গাঁওখনৰে এটি পৰিয়ালত আছিল এটি মৰম লগা কিশোৰ, যাৰ নাম আছিল ইভান। পৰিয়ালটিত মাক দেউতাক আৰু ইভানৰে সৈতে 5টি প্ৰাণী। পৰিয়ালটিৰ মূল জীৱিকা আছিল বাৰ্লি, ঘেঁহু আৰু বিট আদিৰ খেতি, আৰু লগতে আছিল 4টা ঘোঁৰাৰে সৈতে এটি ঘোঁৰাশাল আৰু এজাক ভেড়া। মাক দেউতাক আৰু ইভানৰ ককায়েক দুজন যথেষ্ট পৰিশ্ৰমী আছিল, কিন্তু ইভান কাম কাজত বৰ লেহেমীয়া আছিল। পৰিয়ালৰ আৰু গাঁওখনৰ মানুহবিলাকে তাক অজলা আৰু জধলা বুলিয়েই হাঁহিছিল। ইভানৰ সাজ পোছাকো আছিল মলিয়ন, চুলিবোৰ জুতুলা জুতুল। কেইবাদিনো ধৰি সি গায়েই নুধুৱে। ইয়াকে লৈ মাকে যে তাক কিমান গালি পাৰে, কেতিয়াবা কেতিয়াবা বুজনিও দিয়ে। ঐ ইভান, ইভানো, তই আমাৰ ঘৰৰ নুমলীয়া ল'ৰা। তই ককায়ৰ হাতৰ দৰে নহও কিয়? হৃষ্ট পুষ্ট নিপুতল, কাম কাজত পাকৈত। জান, ৰজাই সৈন্যবাহিনীৰ কাৰণেও সিহঁতক বাছনি কৰি থৈ দিছে। কিন্তু তোৰ যে কি হ'ব মই চিন্তা কৰিও তত নেপাওঁ দেখোন। আই, তই জাননে মই যুদ্ধ বিগ্ৰহ দি একেবাৰে ভাল নাপাওঁ। গাঁৱৰ মানুহবোৰ যে চিকাৰলৈ যায়, সেইবিলাকো মই ভাল নাপাওঁ। মাছ ধৰিবলৈ গ'লে মই মাছৰ লগত উমলিহে ভাল পাওঁ। এই যি 2-এটা মাছ মই ধৰো, তাকো মই আমাৰ গাঁৱৰ সেই দুখনি তিৰোতাজনী যে আছে, তেওঁকে দি থৈ আহোঁ। সেইকাৰণেহে মই খালী হাতেৰে উভতি আহোঁ। আই, এতিয়া শুনিছনে? ককায়েহঁতে বিচাৰিছে ৰাতি ৰাতি পথাৰ ৰাখিবলৈ বোলে তোকেই টঙিত থাকিবলৈ পঠিয়াব। তই ভয় কৰিবি নেকি? কথাষাৰ শুনি ইভান কেইলি পাৰি উঠিল। সি ক'লে, বাবা, কি যে মজা হ'ব। মই ৰাতি ৰাতি উৰি যোৱা নিশাচৰ চৰাইবোৰৰ সৈতে কথা পাতিব পাৰিম। আপোন মনে গীত গাই গাই থাকিব পাৰিম। হুৰ্ৰে! মাকে বুজি পায় ইভান বৰ সপোন বিভোৰ। জধলা হলেও তাৰ এখন বিশাল হৃদয় আছে। চৰাই চিৰিকটি, জীৱ জন্তু সকলোকে সি বন্ধু বুলি ভাবে। তেতিয়াৰে পৰা নিশা সদায় খাই বৈ উঠি সি পথাৰলৈ যাবলৈ ললে, ৰাতিটো টঙিত কটাবলৈ। পথাৰৰ দূৰে দূৰে থকা টঙিবোৰত থকা প্ৰহৰীবোৰে অৰণ্যৰ পৰা ওলাই অহা পহুৰ জাক দেখিলেই টিং আদি বজাই গাঁৱৰ মানুহক জগাই দিয়ে। গাঁৱৰ মানুহবোৰে কুকুৰৰ জাক লৈ পহুবোৰ খেদিবলৈ যায়। গাঁৱৰ মানুহবোৰে আকৌ হাবিখনৰ মূৰত ফান পাতি থয়, যাতে পহু আদি আহি তাত বন্দী হৈ পৰে। ইভান ৰাতি পথাৰলৈ যোৱাৰ আগে আগে মাকে তাক সদায় সকীয়াই দিয়ে। ইভান, তই কেতিয়াও সেই হাবিখনত নোসোমাবি দেই। সেইখন মায়াবী অৰণ্য। তাত অনবৰতে পিশাচবোৰে হাঁহি থাকে। আমাৰ গাঁৱৰ বহু মানুহে তালৈ গৈ হেনো বহু বছৰ ধৰি তাত জন্তুৰূপে বন্দী হৈ থাকিব লগা হৈছিল। জাননে? হ'ব দিয়া মা, মই তালৈ নাযাওঁ। মা, পিছে সেইখন অৰণ্যত দেৱতাও আছে বোলে? পিছে
পিছে তোক পিঠাচে পাই নে দেৱতাই পাই কেনেকৈনো জানিবি? নেযাবি বোপাই, নেযাবি দেই। পৰৱৰ্তী নিশাৰ কথা। জোনাকৰ পোহৰত ইভানে এটা আচৰিত দৃশ্য দেখিলে। এটা প্ৰকাণ্ড বগা ঘোঁৰা সিহঁতৰ পথাৰৰ এমূৰত হাবিৰ দাঁতিত ৰৈ আছে। ইভানে ইমান ডাঙৰ আৰু ধুনীয়া ঘোঁৰা কাহানিও দেখা নাছিল। সি একেথাৰে চাই থাকোতে হঠাৎ শুনিলে কোনোবাই তাক নাম ধৰি মাতিছে। ইভান, 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 মোৰ কাষলৈ আহা, কাষলৈ আহা। ইভান আচৰিত হল। কথা কোৱা ঘোঁৰা? সি মন্ত্ৰমুগ্ধ হৈ সেই ঘোঁৰাটোৰ পিনে আগবাঢ়ি গল। ওচৰ গৈ পোৱাৰ পিছত ঘোঁৰাটোৱে তাক কলে, ইভান, মই জানো তুমি বৰ ভাল ল'ৰা, কিন্তু গাঁৱৰ সকলোৱে তোমাক অজলা জধলা বুলি কয়। মই কোন জানানে? মই এই মায়াবী অৰণ্যৰ পৰা আহিছো। মোৰ নাম পক্ষীৰাজ। চোৱাচোন ইভান, আজি মই তোমালোকৰ গাঁৱৰ লোকসকলে পাতি থোৱা এই ফাৰ্মখনত বন্দী হৈছো। তুমি যদি আজি মোৰ এই খুৰাত মেৰিয়াই ধৰা ৰছীডাল কাটি মোক মুক্ত নকৰা, পুৱাই আহি মোক গাঁৱৰ মানুহে লৈ গৈ ৰজাৰ ঘোঁৰাখনত সুমুৱাই ৰাখিব। ইভানে তৎক্ষণাত তাৰ পকেটত থকা চুৰিখনেৰে খুৰাত মেৰিয়াই ধৰা ৰছীডাল কাটি ঘোঁৰাটোক মুক্ত কৰি দিলে। ঘোঁৰাটোৱে এইবাৰ কলে, ইভান, আজিৰ পৰা তুমি আৰু মই বন্ধু হলো। তোমাৰ যি কামতে মোক প্ৰয়োজন হয় তুমি মোক স্মৰণ কৰি এইদৰে কবা, পক্ষীৰাজ, সাধ মোৰ কাজ। এনেদৰে তুমি 3 বাৰ কবা আৰু মই তোমাৰ ওচৰত আহি উপস্থিত হম। এতিয়া বিদায়। ঘোঁৰাটো প্ৰচণ্ড বেগেৰে চেকুৰি গৈ হাবিৰ মাজত অন্তৰ্ধান হল। গোটেই কথাখিনিয়ে ইভানৰ মনত এক অবুজ আনন্দৰ জোৱাৰ তুলি গল। সেই নিশাটো আৰু তাৰ পিছদিনাৰ গোটেই দিনটো সি উচ পিচকৈ পাৰ কৰিলে। তাৰ পিছৰ নিশা সি পথাৰৰ টঙিত উঠি লৈ সৰু সৰুকৈ পক্ষীৰাজ, সাধ মোৰ কাজ এইবুলি 3 বাৰ মাতিলত আকাশৰ পৰা পক্ষীৰাজ আহি তাৰ সন্মুখত উপস্থিত হলহি। তুমি মোৰ পৰা কি বিচাৰা? বন্ধু, মই তোমাৰ পিঠিত উঠি পথাৰখনৰ চাৰিওফালে এবাৰ ঘূৰিব খোজো। সেইটো কথা। কেৱল পথাৰখন কিয়, মই তোমাক মেঘৰ দেশলৈ লৈ যাম। এইবুলি ইভানক পিঠিত তুলি লৈ ঘোঁৰাটোক আকাশলৈ উৰা মাৰিলে। আকাশৰ পৰা ইভানে জোনাকৰ পোহৰত তাৰ গাঁওখন আৰু হাবি, বননি, নদী, পথাৰ এইবোৰ দেখা পাই তাৰ মন আনন্দত নাচি উঠিল। কিছু সময় এইদৰে ঘূৰি ফুৰি পক্ষীৰাজে ইভানক পথাৰৰ সেই টঙি ঘৰটোত নমাই থৈ গল। ইয়াৰ পিছত এইদৰে প্ৰতি নিশাই ইভান আৰু পক্ষীৰাজে মেঘৰ মাজত ঘূৰি ফুৰি বহু কথাই পাতিলে। তেনেতে এদিন গধূলি পৰিয়ালৰ আটাইকেইজনে জুহালত জুই ফুৰাই কথা পাতি থাকোতে ইভানৰ ককায়েকে কলে, এটা কথা গম পাইছানে নাই? আমাৰ দেশৰ ৰাজকন্যা নাটালিয়াৰ বিয়া হব। ৰজাই ঘোষণা কৰিছে যে ৰাজ চৌহদত ৰাজকন্যা থকা 3-মহলীয়া কাৰেঙৰ একেবাৰে ওপৰ মহলাৰ এটি সপোন কক্ষত থাকে ৰাজকন্যা নাটালিয়া। যি শক্তিশালী সাহসী যুৱক আহি প্ৰহৰী সৈন্য সামন্তৰ চকুত ধূলি দি 3 মহলাৰ ওপৰলৈ গৈ ৰাজকন্যাৰ কোঠাত সোমাই তাইৰ হাতত থকা এটা হীৰাৰ আঙুঠি লৈ আহিব পাৰিব, তেওঁলোকে ৰাজকন্যাক বিয়া দিয়া হব। কথাখিনি শুনি জুহালত বহি থকা আটাইৰে মাজত আলোচনা আৰম্ভ হল। কোনবা হয় সেই বীৰ পুৰুষ?
কোন দেশৰ বা যুৱৰাজ, কোন দেশৰ বা ৰজা? কথাবিলাক শুনি থাকি ইভানে লাহেকৈ মাত লগালে। ময়ে কিজানি সেইজন পুৰুষ হ'মগৈ। মই যদি তাইক বিয়া কৰাব পাৰিলোহেঁতেন। তাৰ কথা শুনি সকলোৱে হাঁহি দিলে। মাকে তাক কলে, তোলৈনো কোনে ৰাজকন্যা দিব? তই এটা জধলা অজলা ল'ৰা। তই ঘোঁৰাও চলাব নাজান, তৰোৱাল চলাবও নাজান। তইনো কেনেকৈ সৈন্য সামন্ত প্ৰহৰীৰ সৈতে যুঁজ দিবি অ? কেনেকৈ সিহঁতক পৰাস্ত কৰি ৰাজকন্যাৰ হাতৰ পৰা হীৰাৰ আঙুঠি আনিবি? এইবিলাক কথা ভাবি নিজৰ মূৰটো নষ্ট নকৰিবি অ। তোক দিয়া কামখিনি তই ভালদৰে কৰ। দিনতে সপোন দেখা বাদ দিবি দেই ইভান। ইভানে মিচিকিয়াই হাঁহিলে। তাৰপিছত সি ৰাতি পথাৰ ৰখিবলৈ যাওঁতে সি পক্ষীৰাজক মাতিলে। পক্ষীৰাজ তাৰ সন্মুখত আহি উপস্থিত হলহি। ইভানে পক্ষীৰাজক সকলোবোৰ কথা বিৱৰি কলে। ইভান, তুমি নাতালিয়াক বিয়া কৰাব বিচৰা নেকি? বিয়া কৰাবলৈ পালে ভালেই পাওঁ, কিন্তু মই পাৰিম জানো? পাৰিবা, কিয় নোৱাৰিবা? তুমি একেবাৰে চিন্তা নকৰিবা। ৰজাই যেনেই যুৱক বিচাৰিছে, মই নাতালিয়াৰ বাবে তোমাক ঠিক তেনেকুৱাকৈ সজাই দিম নহয়। আহা, এটা কাম কৰা, তুমি মোৰ ইকানেদি সোমাই সিকানেদি ওলাই যোৱা। পক্ষীৰাজৰ কথামতে কৰাত ইভান এজন সুদৰ্শন যুৱক হৈ পৰিল। তাৰ পিছত পক্ষীৰাজৰ পিঠিত উঠি উৰি উৰি গৈ ইভান ৰাজপ্ৰাসাদৰ সৈন্য সামন্ত প্ৰহৰী সকলোকে অতিক্ৰম কৰি ৰাজকন্যা কাৰেং পালেগৈ। ইভানে নাতালিয়াক মাত লগালে। নাতালিয়া, মই ইভান। চাও, তুমি পিন্ধি থকা হীৰাৰ আঙুঠিটো মোক দিয়াচোন। ইভানক দেখি নাতালিয়া অভিভূত হল। নাতালিয়াই কোনো প্ৰশ্ন নকৰি হাতৰ আঙুলিত থকা হীৰাৰ আঙুঠিটো ইভানক দি দিলে। হীৰাৰ আঙুঠিটো লৈ ইভান পক্ষীৰাজৰ পিঠিত উঠি পুনৰ ঘূৰি আহিল। পুনৰ পক্ষীৰাজৰ এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই সেই আগৰ অজলা জধলা ইভানটো হৈ পৰিল। হাতত তিৰবিৰাই থকা হীৰাৰ আঙুঠিটো এখন ৰুমালেৰে হাতত বান্ধি লুকুৱাই থৈ দিলে। ইফালে নাতালিয়াই ৰজাক জনালে যে এজন সুদৰ্শন যুৱক আহি তাইৰ পৰা হীৰাৰ আঙুঠিটো লৈ গৈছে। ৰজাৰ ঘৰত হুঁচৰি লাগিল। কোন সেই সুদৰ্শন বীৰ যুৱক, তাক বিচাৰি আনিবলৈ ৰজাই হুকুম দিলে। ৰজাৰ সৈন্য সামন্তই তেনে এজন যুৱক বিচাৰি গোটেই ৰাজ্যখন চলাথ কৰিলে, কিন্তু তেনে যুৱক হলে বিচাৰি নাপালে। ইভানহঁতৰ পৰিয়ালৰ মাজতো কথা বতৰা চলিল। কোন সেই যুৱক যিয়ে নাতালিয়াৰ হাতৰ পৰা হীৰাৰ আঙুঠিটো আনিব পাৰিছে? তেনেতে ইভানে তপৰাই মাত লগালে। মা, সেই যুৱকজন ময়েই। কথা নকবি, তই জধলাই নিজকে সেই সুদৰ্শন যুৱক বুলি ভাবিছ। এইদৰে কেইদিনমান পাৰ হল। এদিন ইভান ৰাতি পথাৰৰ টঙিত ৰখিবলৈ যাবলৈ ওলাওতেই হঠাৎ তাৰ হাতত বান্ধি থোৱা ৰুমালখন খুলি গল আৰু লগে লগে তাৰ হাতত থকা হীৰাৰ আঙুঠিটো তিৰবিৰাই উঠিল। মাকে তাক আঙুঠিটোৰ কথা সুধিলে। তেতিয়া ইভানে কলে, মা, তুমি আজি মোৰ লগত পথাৰত টঙি ৰখিবলৈ ওলাবাচোন। মোৰ বহু কথা তোমাক কবলগীয়া আছে। সেইদিনা মাক ইভানৰ লগত গল আৰু ইভানে মাকক সকলো কথা বিৱৰি কলে। মাকে ইভানৰ কথা শুনি আচৰিত হল। সঁচা নে মিছা তাকে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া ইভানে প্ৰমাণ দিবলৈ পক্ষীৰাজক মাতিলে আৰু সকলোবোৰ কথাৰ প্ৰমাণ দিলে। পিছদিনা পুৱা মাক ঘৰলৈ উভতি আহি কি কৰিব কি নকৰিব তাকে ভাবি আমন জীৱনকৈ বহি থাকিল। শেষত গধূলি জুহালৰ ওচৰত বহি গোটেই কথাখিনি মাকে দেউতাকক বিৱৰি কলে। কথাখিনি শুনি দেউতাকো বৰ আচৰিত হল। দেউতাক কিছু বিপাঙত পৰিল। ৰজা ঘৰৰ আঙুঠি তেওঁলোকৰ হাতত থকা বুলি ৰজাই যদি কেনেবাকৈ গম পায়
গোটেই ঘৰখনে শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব। তেতিয়া দেউতাকে ওচৰৰ কেইজনমান জ্যেষ্ঠ লোকৰ লগ লাগি এই কথাটো ৰজাক চোৰাংচোৱাত জনালে। লগে লগে ৰজাৰ ঘৰৰ পৰা সৈন্য সামন্ত আহি ইভানক দোলাত তুলি ৰাজপ্ৰাসাদলৈ লৈ গ'ল। ৰজাই ইভানক সুধিলে, তুমিয়ে ইভান? মোৰ কন্যাই কৈছে তুমি এটি সুদৰ্শন যুৱক বুলি, কিন্তু তুমিতো সেই সুদৰ্শন যুৱকজন নোহোৱা। তোমাৰ দৰে জধৰা এটালৈ মোৰ কন্যাক কেনেকৈ বিয়া দিম? তেতিয়া ইভানে সকলোবোৰ কথা বিৱৰি ক'লে আৰু ঘৰলৈ উভতি আহিল। ইভান ঘৰলৈ অহাত সকলোৱে মিলি তাক নোৱাই ধুৱাই সুন্দৰ পোচাক মণি মুকুতা পিন্ধাই ধুনীয়া কৰি তুলিলে। ইভান এজন সুন্দৰ যুৱক হৈ পৰিল। ৰজাৰ ঘৰৰ মানুহ আহি সুসজ্জিত দোলাত ইভানক তুলি ৰাজপ্ৰাসাদলৈ লৈ গ'লহি। ৰাজকন্যা নাটালিয়াই ইভানক দেখি বৰ ভাল পালে। ৰজাই নাটালিয়াক ইভানলৈ বিয়া দিলে। লগতে ইভানহঁতে থকা ঠাইত এক প্ৰকাণ্ড প্ৰাসাদ সাজি দি তাতে জী জোঁৱায়েকক থাকিবলৈ দিলে। গোটেই পৰিয়ালটোৰ সৈতে ইভান আৰু নাটালিয়া তাতে সুখী সন্তোষেৰে থাকিবলৈ ল'লে। এই আনন্দৰ মাজত কিন্তু ইভানে পক্ষীৰাজক পাহৰি যোৱা নাছিল। মাজে সময়ে ইভান আৰু নাটালিয়াই পথাৰলৈ গৈ পক্ষীৰাজক মাতি আনি পক্ষীৰাজৰ পিঠিত উঠি মেঘৰ মাজত বিচৰণ কৰি আকৌ ধৰালৈ নামি আহিছিল। এইদৰে ইভান আৰু পক্ষীৰাজৰ মাজৰ বন্ধুত্ব স্থায়ী হৈ ৰ'ল। অকণিহঁত